পথ সুৰক্ষা জীৱন ৰক্ষা এই উদ্দেশ্য আগত ৰাখি ভাৰত চৰকাৰৰ নিৰ্দেশত আমাৰ অসমত তথা আমাৰ যোৰহাট জিলাতো আজি এই মাহজোৰা যোৱা 1 তাৰিখৰ পৰা 31 তাৰিখলৈ মাহজোৰাভাৱে পথ নিৰাপত্তা মাহ আমি আৰম্ভ কৰিছোঁ। ইয়াত অন্যতম কাৰ্যসূচী হিচাপে আজিৰ দিনত আমি বিনামূলীয়া চকু চিকিৎসা আমাৰ চালকসকলৰ আৰু হেণ্ডিমেনসকলৰ এটা কাৰ্যসূচী আমি স্থানীয় ISBTত আমি আৰম্ভ কৰিলোঁ। এতিয়ালৈকে প্ৰায় 100ৰো অধিক চালক আৰু পৰিচালকে আহি ইয়াত বিনামূলীয়াভাৱে চকু পৰীক্ষা কৰিলে। ইয়াত আমাক বিশেষভাৱে সহায় কৰিলে লায়ন্স ক্লাব আৰু বিভিন্ন চকুৰ আমাৰ চশমাৰ লগত জড়িত সংগঠনে আৰু আমাৰ তেওঁলোকে বিনামূলীয়াভাৱে চশমাও বিতৰণ কৰিলে। গতিকে আপোনালোকে জানে যে গাড়ী চালনাৰ ক্ষেত্ৰত চকু এটা প্ৰধান অংগ। গতিকে আমি আবেদন জনাইছোঁ যে প্ৰত্যেকজন ড্ৰাইভাৰে যাতে নিয়মিতভাৱে তেওঁলোকৰ চকু পৰীক্ষা কৰে। আমাৰ এই সকলোবোৰ কাৰ্যসূচী কৰাৰ এটাই উদ্দেশ্য যে অসমত তথা যোৰহাট জিলাত যাতে দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস পায়। আজি 100ৰো ওপৰত এতিয়ালৈকে বৰ্তমানলৈকে 100ৰ ওপৰত হৈছে আৰু আহিয়ে আছে। আমি এনেকুৱা গতিত গৈ থাকিলে আবেলিলৈকে প্ৰায় 200মান চালক আৰু পৰিচালক তেওঁলোকে ইয়াতে বিনামূলীয়াভাৱে চকু পৰীক্ষা কৰিবলৈ তেওঁলোকে সুবিধা পাব। নহয় এইটো কাৰ্যসূচী চলি আছে, আমি কৰি আছোঁ। কিন্তু চকু চিকিৎসাটো মানে আমি প্ৰাধান্যতা দিছোঁ, কাৰণ চকু নহ'লে মানে তেওঁৰ দৃষ্টিশক্তি যদি বেয়া হয় তেতিয়াহ'লে কোনেও ভালদৰে গাড়ী চলাব নোৱাৰে। আৰু এতিয়া কুঁৱলীৰ দিন, বিভিন্ন ৰাতি গাড়ী চলাব লগা হয়। গতিকে আমি ইয়াত কাৰোবাৰ চকুৰ পাৱাৰ বিভিন্ন কাৰণত, টকা পইচাৰ কাৰণে বা বিভিন্ন কাৰণত তেওঁলোকে হস্পিটেললৈ গৈ পেলাই চশমা এযোৰ লোৱা তেওঁলোকৰ কাৰণে সম্ভৱ নহয়। গতিকে আমি ইয়াত এই বিনামূলীয়াভাৱে চশমা বিতৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ।